PCOD নাইবা PCOS মহিলাসকলৰ এটা হৰমোনাল ডিসঅৰ্ডাৰ হয় এয়া খুব কমন হয় out of every 10 women 1 women এই যেটো ডিসঅর্ডার আছে হেয়া ফেস কৰে মানে প্ৰত্যেক 10 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই নিজৰ যেটো ৰিপ্ৰডাক্টিভ এজ আছে সেই এজত এই ডিসঅর্ডাৰটো ফেস কৰে হাই মাই লাভস মই গীতাঞ্জলি আয়ুষ্মান ভৱলে আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিওটোত মই আপোনালোকক এটা যোগাসনা কৰি দেখুৱাম আৰু এই যোগাসনাটোৰ অভ্যাসে আপোনালোকৰ যদি PCOD নাইবা PCOS ৰ প্ৰবলেম আছে হেয়া নাইকিয়া কৰিব আগতে আমি জানিলো PCOD নাইবা PCOS হয় কি PCOD মানে হল তাৰ ফুল ফৰ্মটো মই ক'ব ওলাইছো PCOD মানে হল polycystic ovarian disease আৰু PCOS মানে হল polycystic ovary syndrome আৰু আজিৰ এই ভিডিওটোত মই আপোনালোকক এটা যোগাসনা কৰি দেখুৱাম একচুয়ালি যোগাসনা কেবাটাও আছে কিন্তু এটা ভিডিওত মই গোটেই কিটা যোগাসনা দেখুৱালে এই ভিডিওটো বহুত লম্বা হৈ যায় সেইকাৰণে মই ভাবিলো আজিৰ ভিডিওটোত মই অকল এটা যোগাসনা কৰি দেখুৱাম আৰু নেক্সট মই যিকেটা পাৰ্ট লৈ আহিম তাত আগৰ যিকেটা যোগাসনা আছে সেইকেটা আপোনালোকক কৰি দেখুৱাম কাৰণ তেনেকৈ কি হয় আপোনালোকৰ কাৰণে ইজি হ'ব এটা যোগাসনা আপোনালোকে ষ্টাৰ্ট কৰক প্ৰেক্টিস কৰিব আৰু নেক্সট আজিৰ ভিডিওটো হল পাৰ্ট 1 আৰু নেক্সট মই পাৰ্ট 2 এণ্ড পাৰ্ট 3 তেনেকৈ ভিডিও বনাম আৰু সেই ভিডিওবোৰ চাই আপোনালোকে ঘৰতে প্ৰেক্টিস কৰিব পাৰিব তেন্তে বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো আজি যেটো পোজ মই কৰি দেখুৱাম সেই পোজটোৰ নাম হল Cobbler's পোজ এই পোজটো লোৱাৰ ব্যাক এণ্ড হিপছৰ কাৰণে খুবেই বেনিফিশিয়াল হয় মানে আমাৰ দেহৰ পিছফালৰ যেটো তলৰ অংশ আছে হেয়া আৰু লগতে টপিনাৰ কাৰণে খুবেই বেনিফিশিয়াল হ'ব আপোনালোকে পোজটো চাই লওক Cobbler's পোজটোৱে আমাৰ দেহৰ স্ট্ৰেছ আৰু টেনচন কম কৰি ৰাখে আৰু লগতে আমাৰ ওভাৰি লৈকে যি এনাৰ্জি এণ্ড ব্লাড ফ্লো হয় হেয়া ইনক্ৰিজ কৰে Cobbler's পোজটো কৰিবলে আমি আমাৰ ভৰি দুখনৰ তলুৱা লগ লগাই দিম আৰু গৰুহা দুটা লগ লগাই দিম এনেকে আৰু এতিয়া আমি আমাৰ হাত দুখনেৰে ভৰিৰ আঙুলিকেটা এনেকে হোল্ড কৰিম যি সকলে প্ৰথমবাৰৰ কাৰণে এই আসনাটো কৰিছে তেখেতসকলে আঁঠু দুটা এনেকে মেটৰ ওপৰত থব নোৱাৰিব পাৰে তেতিয়াহলে কোনো প্ৰবলেম নাই আপোনালোকে তলত ভৰিৰ মানে আঁঠুৰ তলত কুশন নাইবা ব্লক পাই যোগা ব্লকস হেয়া ৰাখিব পাৰে হাত দুখনেৰে ভৰিৰ আঙুলিকেটা এনেকে হোল্ড কৰিব আৰু আঁঠু দুটা এনেকে মেটৰ ওপৰত ৰাখিব লাগিব যি সকলে অকমান কষ্ট পায় তেখেতসকলে এনেকে ৰাখিব পাৰে এতিয়া আমি আমাৰ স্পাইন একদম ষ্ট্ৰেইট কৰিম লম্বাকে এটা উখা লম যেটো পেলভিস এৰিয়া আছে হেয়া আমি মেটৰ ওপৰত ৰাখিম পুৰা ৰুটেড এতিয়া আমি লম্বাকে উখা লম স্পাইন পুৰা ষ্ট্ৰেইট থাকিব এতিয়া আমি লাহেকে এনেকে আগলে হাউলি যাম আৰু আমাৰ হাত দুখন এনেকে মেটৰ ওপৰত থম আৰু এনেকে অকমান তললে বেন্ড কৰিম যিমান বাৰ উখা এৰিব ইমান বাৰ তললে যাবলৈ চেষ্টা কৰিব যিমান পাৰে আপোনালোকে উখা লব আৰু উখাটো এৰি তললে যাব চেষ্টা কৰিব উখা লব আৰু উখাটো এৰি তললে যাব চেষ্টা কৰিব প্ৰেক্টিস কৰি থাকিলে আপোনালোকে কপালখন এনেকে মাটিত লগাই দিব পাৰিব এতিয়া উখাটো লৈ back to normal আপোনালোকে নিশ্চয় গম পাইছে কেনেকৈ কৰিব লাগিব পোজটো মই আকৌ এবাৰ দেখাই দিছো এইটো পোজ কৰিবলৈ আপোনালোকৰ গৰুহা এনেকে লগ লগাই থব লাগিব ভৰি তলুৱা দুখন লগ লগাই ৰাখক আৰু আঙুলিৰে আপোনালোকৰ ভৰিৰ আঙুলিকিটা কেনেকৈ হোল্ড কৰক আৰু এতিয়া আঁঠু দুটা এনেকে মেটৰ ওপৰত ৰাখক কিছুমানৰ কি হয় আঁঠু দুটা এনেকে থাকিব মানে পুৰা ষ্ট্ৰেইট কে ৰাখিব নোৱাৰে তেখেতসকলে কুশন নাইবা ব্লকস ইউজ কৰিব পাৰে যোগা ব্লক পাই হেয়া আপোনালোকে ৰাখিব পাৰে যেনেকুৱা কমফৰ্টেবল হৈ ৰাখিব পাৰে মই এতিয়া ষ্ট্ৰেইটলি ৰাখিম মেটৰ ওপৰত মোৰ পেলভিস এৰিয়া পুৰা ৰুটেড থাকিব স্পাইন ষ্ট্ৰেইট একদম আৰু এতিয়া মই
লম্বাকে উশাহটো ল'ম আৰু মোৰ বেক ষ্ট্ৰেইট থাকিব এনেকৈ মই তললৈ নামি আহিম হাত দুখন এনেকৈ মাটিত প্লেচ কৰিম আৰু উশাহটো এৰি তললৈ যাবলৈ চেষ্টা কৰিম উশাহটো ল'ম যিমানবাৰ আপোনালোকে উশাহটো এৰে তললৈ যাবলৈ চেষ্টা কৰিব উশাহটো ল'ব আকৌ তললৈ যাব দেন উশাহটো লৈ back to normal এই আসনাটো আপোনালোকে ডেইলি প্ৰ্যাকটিস কৰক যিসকলৰ PCOD নাইবা PCOS ৰ প্ৰবলেম আছে হেয়া নাইকিয়া হৈ যাব এইটো পাৰ্ট 1 আছিলে নেক্সট পাৰ্টত মই আকৌ কেইটামান আসনা লৈ আপোনালোকৰ মাজলৈ আহিম আশা কৰিছো এই ভিডিওটো চাই আপোনালোক উপকৃত হ'ব এনেকুৱা ভিডিও লৈ মই আপোনালোকৰ মাজলৈ সদায় আহি থাকো আকৌ এটা নতুন ভিডিওৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো আপোনালোকলৈ সুস্বাস্থ্য শান্তি আৰু সমৃদ্ধি মোৰ ফালৰ পৰা stay happy and stay healthy love you all